हेलो फ्रेंड्स नमस्कार आपनालोকৰ কাৰণে লৈ আছো এটা পুলিচৰ চাকৰিৰ সাৰ্কুলাৰৰ ভিডিও ইয়াত আপোনালোকে দেখা পাইছে অফিস অফ দা মিউনিসিপাল কৰ্পোৰেচন তলত এডভাৰটাইজমেন্ট দিয়া হৈছে ৰিক্ৰুটমেন্ট অফ মিউনিসিপাল কৰ্পোৰেচন পুলিচ এমচিপি এই পুলিচৰ চাকৰিৰ কাৰণে 60 টা পোষ্ট দিয়া হৈছে আৰু এটো অফলাইন আবেদন কৰিব লাগিব অফলাইন আবেদন কৰোতে কেনেকুৱা প্ৰসেস ফলো কৰিব লাগিব মই এই ভিডিওৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম আৰু ইয়াৰ লগতে কোৱালিফিকেশন কিমান লাগিব এজ লিমিট কিমান লাগিব সিলেকশন কেনেকৈ হ'ব আৰু এই পোস্টৰ বিষয়ে যিখিনি ক্ৰাইটেৰিয়া আছে সকলোখিনি কথা এই ভিডিওৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম গতিকে ভিডিওটো সম্পূৰ্ণকৈ চাব প্ৰথমতে চাওক আপোনালোকে ইয়াত এপ্লিকেশন আৰ ইনভাইট ফ্ৰম এলিজিবল ক্যান্ডিডেট ফৰ ফিলিং আপ অফ 60 এক্সিস্টিং ভ্যাকেন্সি ইন দা rank of municipal corporation police MCP আৰু ইয়াৰ কাৰণে salary হ'ব 12000 per month application must be submit on before 31st August 31 August 2024 তাৰিখৰ আগতে আপোনালোকে drop box in the office of the Guwahati Municipal Corporation drop boxত আপোনালোকে জমা দিব লাগিব Guwahati Municipal Corporation আৰু personal branch second floor উজান বাজাৰ Guwahati 781001 এইটো আপোনালোকে এড্ৰেছত আপোনালোকে দিব লাগিব অফলাইনৰ application to আৰু ইয়াত চাক no application will be received thereafter তাৰ পিছত কিন্তু কোনো ধৰণৰ application গ্ৰহণ কৰা নহব আপোনালোকে এনেকুৱা ধৰণৰ শিক্ষা আৰু চাকৰিৰ লগত জড়িত নতুন নতুন ভিডিও পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই লব আৰু তলৰ পিনে দিয়া হৈছে ডিটেইলছ অফ দা ভ্যাকেন্সি in respect of municipal corporation police MCP ৰ কাৰণে ভ্যাকেন্সি ডিটেইলছ টো দিয়া হৈছে তলৰ পিনে চাওক টোটাল ভ্যাকেন্সি 60 eligible criteria for municipal corporation of police eligibility criteria কেতে দিয়া হৈছে আপোনালোকে ইন্ডিয়ান সিটিজেন হ'ব লাগিব আৰু পার্মানেন্ট ৰেসিডেন্স অফ আসাম অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব আৰু এজ লাগিব 25 বছৰ হাইয়েষ্ট আৰু 18 বছৰ লয়েষ্ট এটো 1 জানুৱাৰী 2024 তাৰিখত ইখিনি বয়স হ'ব লাগিব এডুকেশন কোৱালিফিকেশন লাগিব হায়াৰ সেকেন্ডাৰী পাস লাগিব এইচএস পাস থকা হ'ব লাগিব আৰু তলত দিয়া হৈছে ডকুমেন্ট কি লাগিব ইয়াত এক নম্বৰটো আপোনালোকে দেখা পাইছে সাৰ্টিফিকেট অফ দা প্ৰুফ অফ এজ প্ৰুফৰ কাৰণে জন্মৰ তাৰিখ প্ৰমাণ কৰাৰ কাৰণে এডমিট কাৰ্ড নাইবা সাৰ্টিফিকেট দিব লাগিব হায়াৰ সেকেন্ডাৰী নাইবা ইকুইভ্যালেন্ট এক্সামিনেশন আৰু দুই নম্বৰটো দিয়া আছে পাস সাৰ্টিফিকেট অফ এইচএসএসএলসি এইচএসৰ পাস সাৰ্টিফিকেটটো দিব লাগিব আৰু মাৰ্কশিটটো দিব লাগিব আৰু 4 নম্বৰটোত কোৱা হৈছে এটো ম্যান্ডেটৰি হ'ব মেনশন देयर ফুল প্ৰপাৰ এড্ৰেছ আপোনালোকে এপ্লাই কৰা সময়ত আপোনালোকৰ প্ৰপাৰ এড্ৰেছটো আপোনালোকে দিব যেটো ষ্টেন্ডাৰ্ড ফৰ্ম থাকে তাত ষ্টেন্ডাৰ্ড ফৰ্মটো মোৰ ভিডিও ডেসক্ৰিপচনতো দিয়া থাকিব তাৰ পৰা ডাউনলোড কৰি আপোনালোকে প্ৰপাৰ এড্ৰেছটো পিন কোডটো ভ্যালিড ইমেইল আইডি এণ্ড মোবাইল নম্বৰ ইন দা এপ্লিকেশন ফৰ্মটো লগতে এইখিনি কথা কিন্তু মনত ৰাখিব ফুল প্ৰপাৰ এড্ৰেছ দিব লাগিব ভ্যালিড ইমেইল আইডি দিব লাগিব মোবাইল নম্বৰটো ঠিকমতে দিব লাগিব যেতিয়ালৈকে এইটো এপ্লিকেশন প্ৰসেস হৈ থাকিব তেতিয়ালৈকে মোবাইল নম্বৰ আৰু ইমেইল আইডিটো চেঞ্জ নকৰিব আৰু পুলিচৰ চাকৰিৰ নিচিনা ইয়াত ফিজিক্যাল ষ্টেন্ডাৰ্ড দিয়া হৈছে হাইট দিয়া হৈছে আৰু এটা কথা মই ক'বলৈ পাহৰিছো ইয়াত পুৰুষ আৰু মহিলা উভয়ে এপ্লাই কৰিব পাৰিব পুৰুষৰ কাৰণে ইয়াত হাইটটো দিয়া হৈছে 162.56 সেন্টিমিটাৰ এনেকৈ ইঞ্চিত যদি কোৱা হয় 5 ফুট 3 ইঞ্চি হ'ব লাগিব আৰু ফিমেলৰ কাৰণে 5 ফুট 1 ইঞ্চি হ'ব লাগিব আৰু চেষ্ট হ'ব লাগিব নরমাল হ'ব লাগে 80 সেন্টিমিটার 31.5 আৰু বঢ়াব লাগিব 85 সেন্টিমিটাৰ 33.5 এটো অকল পুৰুষৰ কাৰণে হ'ব মহিলাৰ কাৰণে নালাগে ইয়াত চক সিলেকশন প্ৰসিডিউৰটো কেনেকৈ হ'ব দা ক্যান্ডিডেট হুজ এপ্লিকেশন আৰ ফাউন্ড কাৰেক্ট আপোনালোকে যে ডকুমেন্টবোৰ দিব শুদ্ধকে দিব যাতে কোনো ধৰণৰ ভুল নহয় আৰু ইয়াত এড্ৰেছটো শুদ্ধকে দিব লগতে ইমেইল আইডি আৰু মোবাইল নম্বৰটো সঠিককে দিব যাতে আপোনালোকক কন্টাক্ট কৰিলে হিয়তে পাই যায় জিঅতৰ ডকুমেন্টবোৰ শুদ্ধ থাকিব হিয়তক ৰিটেন টেষ্টৰ কাৰণে কল কৰা হ'ব আৰু ৰিটেন টেষ্টত পাস কৰা সকলৰ কাৰণে শৰ্ট লিষ্ট ওলাব আৰু ফিজিক্যাল ষ্টেন্ডাৰ্ড টেষ্ট দিব হিয়তক আৰু ফিজিক্যাল এফিচিয়েন্সি টেষ্ট দিব যেনেকৈ পুলিচৰ চাকৰিত হয় ঠিক তেনেকুৱা প্ৰসেছত আপোনালোকে যাব লাগিব ইয়াৰ পিছত পাৰ্সোনালিটি টেষ্ট হ'ব ভাইবা হ'ব ইন্টাৰভিউ হ'ব আৰু গোটেইকেইটা ষ্টেপ যদি আপোনালোকে শুদ্ধকে পাস কৰিছে তেনেহলে আপোনালোকৰ চাকৰি কনফাৰ্ম ইয়াৰ পিছত তলৰ পিনে চাব প্ৰিলিমিনাৰী ভেৰিফিকেশন অফ ডকুমেন্ট আপোনালোকে যে ডকুমেন্টবোৰ দিছে হেবোৰ কিন্তু শুদ্ধকে দিব মাৰ্ক ডিটেইলছ ৰিটেন টেষ্টত থাকিব 50 মাৰ্ক ফিজিক্যাল এফিচিয়েন্সি টেষ্টত থাকিব 50 মাৰ্ক পাৰ্সোনালিটি টেষ্ট বা ইন্টাৰভিউত থাকিব 5 মাৰ্ক আৰু
ফিজিক্যাল এফিচিয়েন্সি টেস্ট থাকিব 40 মার্ক পার্সোনালিটি টেস্ট ইন্টারভিউ থাকিব 5 মার্ক হোম গার্ড এনসিসি ট্রেনিং থাকিলে আপোনালোকে 5 মার্ক বেছিকে পাব এনেকৈ 100 মাৰ্কৰ ভিতৰত এক্সাম হ'ব ইয়াৰ তলৰ পিনে আপোনালোকক জেনাৰেল ইনষ্ট্ৰাকচন কিনি দিয়া হৈছে এক নম্বৰ পইণ্টত দিয়া হৈছে ক্যান্ডিডেট হ্যাভ টু এটাচ হিজ হার অল ৰিকুৱাৰ্ড সাৰ্টিফিকেট উইথ দা এপ্লিকেশনৰ লগত গোটেইখিনি ডকুমেন্ট আপোনালোকে গাঠি দিব দুই নম্বৰটো কৈছে ৰিটেন টেষ্টৰ ওপৰত বেছ কৰি পিএসটি পিইটি আৰু ভাইভাৰ কাৰণে ক্যান্ডিডেটৰ কাৰণে শৰ্ট লিষ্ট ওলাব সেইকাৰণে আপোনালোকে ৰিটেন টেষ্টটো ভালকে দিব লাগিব আৰু ইয়াত কৈছে জিএমসি যেটো ওয়েবসাইট আছে এই ওয়েবসাইটত আপোনালোকে ৰিটেন টেষ্টৰ সিলেবাসখিনি ফিজিক্যাল এফিচিয়েন্সি টেষ্টৰ কাৰণে কি লাগিব গোটেইখিনি কথা এই জিএমসি যেটো ওয়েবসাইট আছে এই ওয়েবসাইটত আপোনালোকে পাই যাব এই ওয়েবসাইটত আপোনালোকে মাজে মাজে ভিজিট কৰি থাকিব জিএমসিৰ যেটো ওয়েবসাইট আছে এটো মোৰ ভিডিও ডেসক্ৰিপচনত দিয়া থাকিব তাৰ পৰা গৈ কেনে আপোনালোকে চাই ল'ব পাৰিব 4 নম্বৰটোত কোৱা হৈছে যদি এজন ক্যান্ডিডেট যেতিয়া কল কৰা হয় তেতিয়া যদি এবসেন্ট থাকে তেতিয়া কিন্তু সিহঁতৰ প্ৰাৰ্থিত্ব কিন্তু কেনসেল হৈ যাব গতিকে প্ৰত্যেকটো ষ্টেজতে আপোনালোকে যেতে কল কৰিলে বা মেইল কৰিলে আপোনালোকে পাই যায় আৰু ইয়াৰ উপৰিও আপোনালোকে জিএমসি যেটো ওয়েবসাইট আছে তাত আপোনালোকে মাজে সময় ভিজিট কৰি থাকিব আৰু শৰ্ট লিষ্ট কেটা চাই থাকিব 5 নম্বৰটো দিয়া হৈছে পোষ্টটো কিন্তু কন্ট্ৰাকচুৱেল বেসিছত হ'ব 6 নম্বৰ পইণ্টত কোৱা হৈছে এপ্লিকেশন উইল বি ৰিসিভড ইন হাৰ্ড কপিজ আপোনালোকে ডকুমেন্টবোৰ জেৰক্স কপি লগতে সেলফ এটেস্টেড কৰি স্ট্যান্ডার্ড ফৰ্মৰ লগত গাঠি এইটো ওয়েবসাইটত আপোনালোকে পঠাই দিব 8 নম্বৰ পইণ্টত দিয়া হৈছে এপ্লিকেশন উইদাউট কন্টাক্ট নাম্বাৰ ফটোগ্ৰাফ সিগনেচাৰ of the candidate or receive after last date and time or receive through any other mode or incomplete in any respect will be similarly rejected আপোনালোকে যদি উইদাউট মোবাইল নাম্বাৰ আপোনালোকে মোবাইল নাম্বাৰটো নিশ্চয় দিব মোবাইল নাম্বাৰ নিদিলে কিন্তু আপোনালোকৰ পাৰ্টিটো কেনসেল হ'ব ৰিজেক্ট হ'ব এপ্লিকেশনটো ফটোগ্ৰাফ সিগনেচাৰ ইত্যাদি দিব আৰু লগতে লাষ্ট ডেটৰ আগত আপোনালোকে এপ্লিকেশন ফৰ্মটো জমা দিব আৰু ইনকমপ্লিট যদি কৰে ফৰ্মটো সম্পূৰ্ণকৈ ফিলআপ কৰিব আধা ফিলআপ কৰাকে দিলে কিন্তু ৰিজেক্ট হ'ব আৰু ইয়াত তলৰ পিনে চাওক আৰু 10 নম্বৰটোত কৈ আছে মই মেইন পইণ্টটো কৈ দিও ইয়াত জিএমসি যেটো ওয়েবসাইট আছে এই ওয়েবসাইটত যিখিনি তথ্য আপোনালোকে লাভ কৰিব এইখিনি সঠিক বুলি ভাবিব আৰু ইয়াৰ কাৰণে আপোনালোকে জিএমসি যেটো ওয়েবসাইট আছে মই আকৌ কৈছো এইটোত ভিজিট কৰি থাকিব আৰু ইয়াৰ পৰা যিখিনি শৰ্ট লিষ্ট ওলাব যিখিনি পাবলিশ হ'ব সেইখিনি কিন্তু অৰিজিনাল বুলি গণ্য কৰা হ'ব আৰু তলৰ পিনে দিয়া হৈছে 14 নম্বৰ পইণ্টত কৈ আছে কোনো ধৰণৰ টিএ বা ডিএ দিয়া নহব আপোনালোকে যেতিয়া ইন্টাৰভিউ দিব যাব বা ফিজিক্যাল এফিচিয়েন্সি টেষ্টত যাব তেতিয়া কিন্তু নিজৰ খৰচতে যাব লাগিব ভিডিওটো সম্পূৰ্ণ কৰি চোৱাৰ কাৰণে ধন্যবাদ আপোনালোকে এনেকুৱা ধৰণৰ চাকৰিৰ নতুন নতুন ভিডিও পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ল'ব